প্ৰতিক্ৰিয়াটো দিবলৈ গ'লে মিশ্ৰিত প্ৰতিক্ৰিয়া বুলিয়ে ক'ম। এটা হ'ল দুৰ্নীতি দূৰ হ'ব লাগে আৰু যিসকল যোগ্য তেখেতসকলে চৰকাৰী নিযুক্তি পাব লাগে। সেই গতিকে মই যিটো দুৰ্নীতিৰ ক্ষেত্ৰত যদি নিয়োগৰ ক্ষেত্ৰত কোনোবাই দুৰ্নীতি কৰে মই আপোচ কৰিব নিবিচাৰোঁ। আৰু আপোনালোকে জানিব যোৱা 5 বছৰত বিৰোধী দলৰ নেতা হিচাপে মই অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিভিন্নজনক অসমত হৈ থকা বিভিন্ন দুৰ্নীতি আৰু কেলেংকাৰীৰ বিষয়ে তদন্ত কৰাৰ ব্যৱস্থা কৰিবলৈ, দোষীক শাস্তি দিবলৈ পত্ৰযোগে অনেকবাৰ পত্ৰ প্ৰেৰণ কৰিছিলোঁ। APDCLৰ যিটো নিযুক্তি বাতিল হ'ল, এই সন্দৰ্ভত মই 29 এপ্ৰিল 2019 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ ডক্টৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পত্ৰযোগে অনুৰোধ কৰিছিলোঁ যে কেলেংকাৰী তদন্ত হ'ব লাগে আৰু সেইটো তেখেতৰ 16 চনৰ পৰা 19 চনৰ ভিতৰত নিয়োগ সম্পৰ্কীয় তৃতীয় কেলেংকাৰী বুলি সেই সময়ত বাতৰি শিৰোনাম হৈছিল। যি কি নহওক তেখেতসকলে তদন্ত নকৰিলে। তাৰপিছত আকৌ SI কেলেংকাৰী, পুলিচৰ কেলেংকাৰী, বিভিন্ন কেলেংকাৰী ওলাবলৈ ধৰিলে। যি কি নহওক এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ৰূপে তেখেত অধিষ্ঠিত হোৱাৰ পিছত মই তেখেতৰ বহু কামৰ সমালোচনা কৰি আছোঁ, যিখিনি মই মোৰ দৃষ্টিত বা আমি ভাবোঁ যে ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী। এই ক্ষেত্ৰত মই তেখেতে দুৰ্নীতিবিলাক ফাদিল কৰাৰ কাৰণে মই আনন্দিত যে যিসকল যোগ্য তেখেতসকলে পাব লাগে। আৰু তেখেতে প্ৰমাণ কৰিছে যে বিৰোধীয়ে যোৱা সময়ছোৱাত যিখিনি কথা কৈ আহিছে যোৱা 5 বছৰ, যে অসমত এটা যদিও নামত কৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লৈছে, তেখেতসকলৰ দিনত বিভিন্ন দুৰ্নীতি আৰু কেলেংকাৰী হৈছিল। তাৰে অন্যতম উদাহৰণ APDCL নিযুক্তি বাতিল আৰু এতিয়া 230 জন টেট শিক্ষকৰ নিযুক্তি বাতিল। কিন্তু যদি সময়ৰ কাম সময়মতে কৰা হ'লে আমাৰ শিক্ষিত নিবনুৱাসকলৰো লাভ হ'ল হয় আৰু এনেকৈ দুৰ্নীতি নোহোৱাকৈ নিযুক্তি হোৱা হ'লে আজি অসমৰ কিছু ভাল যোগ্য ছাত্ৰ ছাত্ৰীয়ে ইয়াত স্থান পালে হয়। কিন্তু ৰাজনৈতিক স্বাৰ্থতেই বোধ কৰোঁ তেখেতসকলে যিসকল দালাল, মধ্যভোগী নিশ্চিতভাৱে সেইবিলাক বিজেপিৰ সহযোগী আছিল, সেই গতিকে দুৰ্নীতিক আশ্ৰয় আৰু প্ৰশ্ৰয় দিলে। মই মুখ্যমন্ত্ৰী মহোদয়ৰ এই দুৰ্নীতি বিৰোধী অভিযানৰ ক্ষেত্ৰত তেখেতক মোৰ সমৰ্থন জনাওঁ। কিন্তু মই গৰিহণা দিওঁ যে তেখেতসকল সকলোৱে যোৱা সময়ছোৱাত আমাৰ কথাখিনি একমাত্ৰ বিৰোধীয়ে কৰা প্ৰচাৰ বা অপপ্ৰচাৰ বুলি ভাবি ল'লে আৰু এতিয়া তেখেতসকলে প্ৰকৃত সত্য অনুধাৱন কৰিছে। আৰু লগতে মই ভাবোঁ যে ৰাজনৈতিকভাৱে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম, দুৰ্নীতিমুক্ত প্ৰশাসন এইবিলাক মানে ভাওনাৰ বচন আওৰোৱা দি আওৰাইছিলে, প্ৰকৃততে এনেকুৱা কোনো কৰা নাছিল কিজানি। সেই গতিকেই আজিৰ নতুন মুখ্যমন্ত্ৰীয়ে 60,000 কোটি টকাৰ গৰুৰ চোৰাং চিণ্ডিকেট, ড্ৰাগছৰ চিণ্ডিকেট, এতিয়া নিযুক্তি সম্পৰ্কীয় বিভিন্ন কেলেংকাৰী উদঙাবলৈ সক্ষম হৈছে। এতিয়া ইয়াতে দুৰ্নীতিৰ কাৰণে দুৰ্নীতি যিসকলে চাকৰি পালে তেওঁলোক অকল নহয়। আমাৰ অসমীয়াত কথা এটা আছে যে এখন তাল অকলে বজাব নোৱাৰি। সেই গতিকে চৰকাৰীভাৱে বিভিন্ন ৰাজনৈতিকভাৱে প্ৰভাৱশালী বিষয়া, ৰাজনৈতিক নেতৃত্ব নিশ্চিতভাৱে ইয়াত জড়িত হৈ আছিল। সেই সময়ত এটা বিভাগৰ মন্ত্ৰী আছিল আমাৰ বৰ্তমানৰ সাংসদ বিজেপি দলৰ সাধাৰণ সম্পাদক তপন গগৈ ডাঙৰীয়া। ঠিক তেনেকৈ শিক্ষা বিভাগত আছিলে বোধ কৰোঁ হয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া হ'ব, নহয় মুখ্যমন্ত্ৰী নিজেই হ'ব। ঠিক তেনেকৈ ইৰিগেশ্যন বিভাগৰ, জলসিঞ্চন বিভাগৰ কেলেংকাৰীৰ কথা আহিছিলে, সেইখিনি সময়ত আছিল ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ বৰ্তমানৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। ঠিক তেনেকৈ ৰঞ্জিত দত্ত বিভাগৰো কথা ওলাইছিল, তেওঁ অৱশ্যে বৰ্তমান মন্ত্ৰী নহয়, তেখেতো ভাৰতীয় জনতা পাৰ্টীৰ এজন অসমৰ প্ৰাক্তন সভাপতি। সেই গতিকে ৰাজনৈতিকভাৱে যিসকলে এনেকুৱা বেয়া কাম কৰিবলৈ চৰকাৰী বিষয়াসকলক প্ৰটেকশ্যন দিছিল, সাহস দিছিল, সেইসকলৰ ওপৰতো তদন্ত হ'ব লাগে। দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ সা সম্পত্তি বাজেয়াপ্ত কৰিব লাগে। আৰু এই পৰীক্ষাবিলাক পাতোঁতে খৰচ হয় যথেষ্ট। গোটেই মানুহে টকা পইচা দি পেলাই মানে আপোনাৰ কিবা এক্সামিনেশ্যন ফিজ দিব লাগে, এক্সামিনেশ্যন কণ্ডাক্ট কৰাৰ কাৰণে পইচা দৰকাৰ হয়। এইবিলাক চৰকাৰে যাক যেনেকৈ ঘূৰাব লাগে ঘূৰাই দিব লাগে।